জুবিন দা যোনদিনাখন ঢুকাইছে সেইদিনাখনৰ পিছৰ পৰা জুবিন দা আৰু শক্তিশালী হৈ গৈছে। জুবিন দা আমাৰ মাজত আছে, গতিকে আপুনি তেওঁৰ আশীৰ্বাদ নোলোৱাকৈ, তেওঁৰ তাত নোযোৱাকৈ আপুনি এই ইলেকশ্যন জিকিব নোৱাৰে। আপোনাক মই চেলেঞ্জ কৰিছোঁ। আপুনি ভাবিছে নেকি আপুনি জুবিন দাক ছাইডত ৰাখি পেলাই আপুনি ইলেকশ্যন জিকি যাব? নোৱাৰে। আৰু অসমৰ ভৱিষ্যত অসমৰ ৰজাইহে সিদ্ধান্ত ল'ব। আৰু অসমৰ ৰজা আপুনি নহয়, কিন্তু নাভাবিব অসমৰ ৰজা এজনেই আৰু এজনেই থাকি যাব, সেয়া হৈছে জুবিন দা। ৰেছপেক্টেড CM ছাৰ, জুবিন দাৰ নাম ল'লে আমি ৰাজনীতি কৰা হয়, জুবিন দাৰ নাম মুখত ল'লে আমি অসম বিৰোধী। আপুনি কোৱা নাছিল জানো 2026 চনৰ ইলেকশ্যনৰ আগত যদি আপুনি জুবিন দাক ন্যায় নিদিয়ে তেনেহ'লে আমি আপোনাক ভোট দিব নালাগে? আৰু আপুনি কি মন্তব্য দিলে মাজত যে আপুনি হেনো চাৰ্জশ্বিট দিয়া পিছদিনাখনে আপুনি ৰাস্তাত নামিব? ৰাস্তাতটো নামিলে আমি চবেই দেখিলোঁ, কিন্তু জনৰ আশীৰ্বাদ কিবা এটা যাত্ৰা লৈ পেলাই আপুনি ৰাস্তাত নামিলে। আপুনি ক'লে যে মানুহে আপোনাক চাবলৈ আহিছে। মানুহে চাবলৈ আহিছে, ইমান মিছা কথা কোৱা মানুহজন কেনেকুৱা দেখি ওচৰৰ পৰা? গতিকে সেইটো আপুনি ভুল নাযাব যে আপোনাক ভোট দিবলৈ ওলাই আহি পেলাই মানুহে আপোনাক চাবলৈ আহিছে, প্ৰথম। দ্বিতীয়, আপুনি কৈছে যে আপুনি হেনো 26 চনৰ ইলেকশ্যনৰ আগত আপুনি জুবিন ক্ষেত্ৰ নাযায় আৰু এই ইলেকশ্যন শেষ নোহোৱালৈকে। এটা কথা মনত ৰাখিব, এতিয়াৰ পৰা জুবিন দা যোনদিনাখন ঢুকাইছে সেইদিনাখনৰ পিছৰ পৰা জুবিন দা আৰু শক্তিশালী হৈ গৈছে। জুবিন দা আমাৰ মাজত আছে, গতিকে আপুনি তেওঁৰ আশীৰ্বাদ নোলোৱাকৈ, তেওঁৰ তাত নোযোৱাকৈ আপুনি এই ইলেকশ্যন জিকিব নোৱাৰে। আপোনাক মই চেলেঞ্জ কৰিছোঁ। আপুনি ভাবিছে নেকি আপুনি জুবিন দাক ছাইডত ৰাখি পেলাই আপুনি ইলেকশ্যন জিকি যাব? নোৱাৰে। জুবিন দাক লৈ ৰাজনীতি কোনো কৰিব নালাগে। জুবিন দা এটা ৰাজনীতি হৈ গৈছে। জুবিন দা নিজেই অসমৰ ভৱিষ্যত হৈ গৈছে, আৰু অসমৰ ভৱিষ্যত অসমৰ ৰজাইহে সিদ্ধান্ত ল'ব। আৰু অসমৰ ৰজা আপুনি নহয়, কিন্তু নাভাবিব অসমৰ ৰজা এজনেই আৰু এজনেই থাকি যাব, সেয়া হৈছে জুবিন দা। ধন্যবাদ।